হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, ৰাতিপুৱা সময়কণ একদম লৰালৰিকৈ ঘৰ দুৱাৰ চাফা কৰাত লাগি গৈছোঁ। সকলো বোৱাৰী মানুহৰে এইটো একেটাই কাম নহয়নে বাৰু? এয়া দেখিছেনে, সদায় ঘৰ সাৰি থাকিলেও ইমান যে ধূলি বালি ওলায় নহয়। আৰু যিহেতুকে ঘৰত মিস্ত্ৰীয়ে কাম কৰি আছে, চিমেণ্ট গোটেই ঘৰ দুৱাৰ অৱস্থা নাইকিয়া হৈছে। এয়া দেখিছেনে কিমান ধূলি ওলাইছে, এবাৰত সাৰিলে ইমানখিনি ধূলিয়ে ওলায়। এয়া দেখিছেনে, মই আকৌ এফালৰ পৰা সকলোবোৰ চাফ চিকুণ কৰি গৈছোঁ। ঘৰ দুৱাৰবোৰ চাফ চিকুণ হৈ থাকিলেহে মনটো ভাল লাগে, নহয়নে বাৰু? এয়া দেখিছেনে, মই পূৰা ঘৰ দুৱাৰ চাফা কৰাত লাগি গৈছোঁ। আৰু এয়া নিজৰ শোৱা বিচনাখনো মই পাৰি লৈছোঁ। এইবোৰ কাম কৰি আজৰি হোৱাৰ পিছতহে অলপ শান্তি পাওঁ আৰু, নহয়নে বাৰু? এইকেইদিন ল'ৰাটোৰ স্কুল নাই, সেইটো কাৰণে অকণমান ৰেহাই হৈছে বাৰু দেই। স্কুল খুলিলে আৰু লৰালৰি হয়। এয়া দেখিছেনে, সকলো কাম কৰি হোৱাৰ পিছতহে নিজৰ ৰুমটোত সোমাওহি। তাৰ পাছত আকৌ চাহ অলপ বনাই খাই ল'লোঁ। এয়া দেখিছেনে, আজি আকৌ পেৰা আৰু খেজুৰ এনেদৰে লাল চাহ অলপ বনাই খালোঁ। তাৰ পৰা এয়া দেখিছেনে, পাকঘৰৰ কামত পূৰা লাগি গৈছোঁ আৰু এয়া আকৌ পাৰ মাংস অলপ বনাই ল'লোঁ। আৰু আজিলৈ বাই বাই।